আজি ৰ'দ দিছে অকণমান আৰু ইফালে গাহৰি আৰু মই এই বস্তুটো ইউজ কৰি আছোঁ বন্ধুসকল। এইটো চাওক, অকণমান পিছত দেখাই দিম আপোনালোকক, জনাম কি হয়, কেনেকৈ দিব লাগে, কি কথা। তো ইফালে আৰু গাহৰি আছে বৰ্তমান। তো মোক বহুতে মানে কমেণ্ট কৰি আছিলে, নমস্কাৰ বন্ধুসকল, বহুতে কমেণ্ট কৰি আছিলে যে ভিডিঅ' আমাক এটা দিবচোন, গাহৰিৰ বেমাৰ এতিয়া মানে কি বেমাৰ হয় আৰু গাহৰিক মহ কামোৰাৰ পৰা কেনেকৈ দূৰ কৰি ৰাখিব পাৰোঁ বা মহ কেনেকৈ গঁৰাল নাহে। তো তাৰ বিষয়ে মানে কমেণ্ট কৰি আছিলে, কেনেকৈ আপুনি কৰি ৰাখিছে বুলি পেলাই বহুতে কমেণ্ট কৰি আছিলে। তো সেইকাৰণে ভাবিলোঁ কি আপোনালোকক মানে মই কেনেকৈ মহৰ পৰা বচাই ৰাখিছোঁ গাহৰিকেইটাক, আৰু লগতে গাহৰি বেমাৰ মানে এতিয়া টাইমত কি লাগে, আৰু লগতে মানে বহুত ধৰণৰ কথা আপোনালোকক জনাম বুলি ভাবিলোঁ। আৰু গাহৰিৰ একচুৱেলি মানে বহুতে এতিয়া বিক্ৰী কৰি দিছে বৰ্তমান, আৰু গাহৰি বেমাৰবোৰ খুব এই সময়ত বেছি হয়, আৰু কি বেমাৰ হয় গোটেইখিনি আপোনালোক ভিডিঅ'টোৰ জৰিয়তে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কোনোবা যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, আৰু আহিবলৈ ভিডিঅ'ৰ নটিফিকেশ্যন সময়লৈকে পাই থাকিব। তো বন্ধুসকল মানে হ'ল কি কথাটো, মানে মই এইকেইটা দিন পানী খেতিত লাগি আছোঁতো, আৰু ধান খেতি আৰু ইফালে কচু খেতি, ইফালে হ'ল আলু খেতি। তো আলু বেছি নাই বাৰু, কচু অকণমান আছে, কচু লগাইছোঁ। কচু খুবেই ভাল হৈছে, ইয়া চব আপোনালোকে, ইয়া এইবোৰ কচু, আৰু খুবেই বহুত বঢ়িয়া হৈছে কচু। তো যি কি নহওক, আৰু এতিয়া গঁৰালত গৈ পেলাই আমি অকণমান কথা পাতিম, আৰু গধূলি টাইমত আপোনালোকক মই কি ইউজ কৰি আছোঁ গাহৰিকেইটাক মানে দি পেলাই, তো মানে মহৰ কাৰণে সেইবোৰ বিষয়ে অকণমান কথা পাতিম। আৰু একচুৱেলি আপোনালোকক সুধি লওঁ, আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে গাহৰি মাংসৰ দাম কেনেকুৱা হৈ আছে এই সময়ত। আৰু আমাৰ ইফালে 400 টকা কাটিং, আৰু যোনটো নেকি লাইভ ৱেট উঠায়, তো লাইভ ৱেটটো হ'ল 240 টকা, তেনেকৈ বহুত কম। 240 টকা এইকেইটা দিনত আছিলে 260 টকা, আৰু 240 টকা হ'লেও গাহৰি এতিয়া উঠাবই নিবিচাৰে। মানে এনেকুৱা চিটুৱেশ্যন বেয়া হৈছে, কিয় কাৰণে মানে বহুতৰ হয়তো গাহৰি আপোনালোকে জানে বেমাৰ হৈছে, আৰু বহুতে তেনেকৈ গাহৰিবোৰ কম দামত বিক্ৰী কৰি দিছে। সেইকাৰণে মানে এই সময়ত গাহৰিৰ বজাৰখন খুবেই বেয়া হয়, আৰু এইখিনি টাইমত যদি আপোনালোকে গাহৰি ভালকৈ পুহিব পাৰে নহয়, আপোনালোকৰ নিচিনাত আৰু ভাল টকা পোৱা ইনকাম কৰিব পৰা মানুহ নাই বুলি ক'ব পাৰিম মই। সেই কাৰণে এই সময়ত যদি গাহৰি পুহি আপোনালোকে এই সময়ত ইয়াৰ মাক যদি প্ৰেগনেণ্ট কৰায় আপোনালোকে, তো এই সময়ত প্ৰেগনেণ্ট কৰালে মানে গাহৰি কি হয়, আপোনালোকে নৱেম্বৰ ডিচেম্বৰ আপোনালোকে পোৱালি হয়তো বিক্ৰী কৰিব পাৰিব তেনেকুৱাকৈ। তেতিয়া টাইমত মানে কি হয়, গাহৰিৰ দাম খুব বেছি হয়, আৰু আপোনালোকে 6000 টকা মেক্সিমাম পাব এটা গাহৰিত। তো আৰু যদি খাহীও হয়, তেতিয়া মানে সেইখিনি টাইমত খুব ডিমাণ্ডেড মানে গাহৰিৰ মাংস। তো খাহী সেই টাইমত পাই যাব আপোনালোকে 270, জিন্দা ৱেট তেনেকৈ 280 সেনেকুৱাও কেতিয়াবা পাই যায় মানে। তেনেকৈ বহুত দাম মানে হয় সেই সময়ত। তো সেইকাৰণে এইখিনি টাইমত যদি আমি গাহৰিকেইটাক ভালকৈ ৰাখিব পাৰোঁ যতন কৰি, তো এইখিনি টাইমতে মানে হয় কি, গাহৰি ফাৰ্মাৰবোৰৰ মানে পৰীক্ষা লোৱা নিচিনা হৈছে মানে। তো হয় মানে সেইকাৰণে, আৰু এইখিনি টাইমত মানে গাহৰি মানে খুব আমি চোৱাটো জৰুৰী, খুব দৰকাৰ মানে। তো সেইকাৰণে মানে সেইটো লৈ আহা, সেইকাৰণে মানে আমি গাহৰিখিনিক এতিয়া ভালকৈ ৰাখিব লাগে। তো এতিয়া আপোনালোকক দেখুৱাইছোঁ মই গাহৰি গঁৰালত গৈ পেলাই কি মই ইউজ কৰি আছোঁ বা কি দি আছোঁ। আৰু এনেই আপোনালোকে ফাৰ্মাচীত গ'লে মানে পাই যাব, তেনেকৈ বহুত ধৰণৰ প্ৰডাক্ট পায়। তো মই মানে যোৱাবাৰ বেলেগ ইউজ কৰিছিলোঁ, তো ভালেই ৰিজাল্ট পাইছে, সেইটো নাপালোঁ। তো এইবাৰ বেলেগ এটা আনিছোঁ, আৰু তো সেইকাৰণে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আজি খুব ৰ'দ দিছে, আৰু এইকেইটা দিন গোটেই বৰষুণ। তো আজি ৰ'দ দিছে অকণমান, আৰু ইফালে গাহৰি, আৰু মই এই বস্তুটো ইউজ কৰি আছোঁ বন্ধুসকল। এইটো চাওক, অকণমান পিছত দেখাই দিম আপোনালোকক, জনাম কি হয়, কেনেকৈ দিব লাগে, কি কথা। তো ইফালে আৰু গাহৰি আছে বৰ্তমান। তো মোক বহুতে মানে কমেণ্ট কৰি আছিলে, আপুনি গাহৰি বান্ধি পেলাই গঁৰালত কেলৈ ৰাখে বুলি পেলাই। তো ইজনী হ'ল প্ৰেগনেণ্ট গাহৰি, আৰু ই কিবা কাৰণে যদি ওলাই যায় তো বহুত দিগদাৰ হ'ব। তো সেইকাৰণে মানে মই বান্ধি ৰাখোঁ তেনেকৈ গাহৰিবোৰ প্ৰায়ভাগ। আৰু মানে মোৰ গঁৰালখন মানে কি হ'ল, এই বাঁহৰ না, এইফালে মানে কি হয় কেতিয়াবা ভাঙি যায়, তেনেকৈ ভাঙি যোৱাৰ ফলত মানে গাহৰিটো ওলাই যাব নোৱাৰে বুলি পেলাই মই এনেকৈ বান্ধি ৰাখোঁ, আৰু বহুত মানে ভাল হয় তেতিয়া বান্ধি ৰাখিলে মানে। আৰু তেতিয়া মানে কেতিয়াবা কিবাকিবি হ'লেও মানেও বেজি দিব বা কিবাকিবি কৰিবৰ কাৰণে বহুত ভাল হয়। তো সেইকাৰণে এনেকৈ বান্ধি ৰাখিব লাগে গাহৰিবোৰক গঁৰাল থাকিলেও। ভাল গঁৰাল হ'লে বেলেগ কথা একো নাই, পকীৰ গঁৰাল হ'লে আমাৰ সেইটো জানেই, আৰু আঠা পকা আঠা বাঁহৰটো এনেকৈ। তো এতিয়া আমি মেইন টপিকটোলৈ আহোঁ, গাহৰি টাইমত কি বেমাৰ হয় আৰু কেনেকৈ আমি প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ।
তো মেইন টপিকটোলৈ আহোঁ মানে বহুতে ভাবে কি এইখিনিতে মাজতে গাহৰি বেমাৰ হৈ যায় তো বহুতে ভাবে মানে আমাৰ গাহৰিটো চুইন ফিভাৰ লাগি গ'ল বুলি পেলাই এইটোৱে মানে ডাঙৰ ভুল বহুতৰে আৰু অকণমান জ্বৰ হ'লে মানে বা দানা নোখোৱা হ'লে মানে চুইন ফিভাৰে লাগি গ'ল বুলি পেলাই বহুতে ভয় কৰে তো গোটেই জেগাত সেই বেমাৰটো এতিয়া লগা নাই একচুৱেলি কোনোবাখিনি হয়তো জেগাত লাগিছে বা আপোনালোকে কোনখিনি জেগাত লাগি আছে বৰ্তমান কমেণ্ট কৰি জনাব আমাৰ এইখিনি গোলাঘাটত লগা নাই এতিয়ালৈকে বৰ্তমান আৰু হ'ল কি মেইন কথাটো মানে গাহৰি এইখিনি টাইমত মহে কামোৰাৰ ফলত মানে বহুত ধৰণৰ বেমাৰ আহে তো আপোনালোকে জানে মহে কামোৰাৰ ফলত আমাৰ কি বেমাৰ আহে মেলেৰিয়া জণ্ডিছ নিমনিয়া এইকেইটা টাইফইড এইকেইটা খুব মানে আক্ৰমণকাৰী বেমাৰ এইকেইটা মানে মহে কামোৰাৰ ফলত এইকেইটা বেমাৰ দেখা দিছে মানে আৰু কেতিয়াবা চাবচোন আপোনালোকে গধূলি টাইমত গাহৰিৰ গাত একদম গুটি হৈ যায় তেনেকৈ গোটেইবোৰ চব মহে কামোৰাৰ ফলত হৈছে মানে মহে বেছিকৈ কামুৰিলে তেনেকৈ হয় তো সেইকাৰণে মই এতিয়া বৰ্তমান এই বস্তুটো ইউজ কৰি আছোঁ আৰু মই ইউজ কৰি আপোনালোকক মাৰি দেখুৱাম গধূলি গাহৰিবোৰক এই বস্তুটোৰ নাম হৈছে নিউ হিট বুলি পেলাই আছে আৰু এইটো মাৰিলে মানে কি হয় মহে মানে আক্ৰমণ কৰিব নোৱাৰে আৰু মহত যদি গাহৰিটোক মহে আক্ৰমণ কৰিব নোৱাৰে গাহৰিটোৰ গাত ধুনীয়াকৈ মাৰি দিব লাগে খালি মুখত নামাৰিব মুখত মাৰিলে কি হয় বস্তুটো মানে উশাহ নিশাহ মানে বেয়া প্ৰভাৱ হ'ব তো সেইকাৰণে মানে গাত মাৰি দিব আৰু যিখিনি 12 ঘণ্টা টাইম গাহৰিটোত গাত যদি মহ যদি আহে বা কিবা পৰুৱা কিবা কিবি আহে তো তেনেকৈ সেইবোৰ গোটেইখিনি মৰি থাকিব তো বহুত ভাল এইটো বস্তুটো আপোনালোকে মাৰিব খালি য'তে ত'তে মাৰি নিদিব তেনেকৈ খালি গাহৰিৰ মানে গোটেই গাত মাৰিব পাৰিব আৰু খালি মুখত নামাৰিব বহুত ভাল বস্তু হয় প্ৰডাক্ট হয় তো আপোনালোকে ইউজ কৰি চাব আৰু বহুত ভাল ৰিজাল্ট পাব আৰু এইবোৰ গোটেই গাহৰিৰ মানে মহে কামোৰাৰ ফলত হৈছে বেমাৰবোৰ আৰু বহুতেই মানে আমাৰ এই বেমাৰটো লাগি গ'ল বুলি পেলাই চিন্তা কৰে তো সেইকাৰণে আপোনালোকক জনালোঁ যে এই বেমাৰটোৰ পৰা আপোনালোকে এনেকৈ হাত সাৰিব পাৰিব আৰু অকণমান ভালকৈ এইকেইটা দিন মানে চালেই হ'ল ভালকৈ মানে গাহৰিবোৰক প্ৰতিপালন কৰক আৰু এইখিনি টাইমত মানে অকণমান চূণ পানী আৰু পটাছ পানী এইবোৰ দিব পাৰিলে বেছি ভাল মই একচুৱেলি এইকেইটা দিন দিব পৰা নাই আপোনালোক ক'লৈ যে মই গাহৰি মানে হেৰি কি কৈছিলে ধান খেতিত আৰু কচু খেতিত অকণমান মানে কচুত মাটি উঠাব লগা হ'লতো তো এইকেইটা কাম কৰি থকাৰ কাৰণে মানে ভিডিঅ' দিয়া হোৱা নাই বহুত দিন হ'ল আৰু তেনেকৈ টাইমো মানে আৰু মনো নাযায় তেনেকৈ আপোনালোকে যদি লাইক চাইক নিদিয়ে আৰু এটা যদি শ্বেয়াৰ নকৰে তেনেকৈ সেইকাৰণে মানে আৰু আপোনালোকে সেইকাৰণে কোনোবা নতুন লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই থ'ব আৰু ইয়াতে এটা কথা কওঁ মানে হ'ল কি দুদিনমান আগত এটা ভিডিঅ' দিছিলোঁ মই গাহৰি জণ্ডিছ নিমনিয়া যদি হয় বা দানা নোখোৱা হ'লে মানে আপোনালোকে হেৰি গাঁৱতে পাই যায় তেনেকৈ হেৰি জণ্ডিছ নিমনিয়া বুঢ়ী মানুহে কিছুমানে বনায় গাঁৱত তেনেকৈ গোল কোলা গুটি তেনেকৈ এই বনোৱাটো যদি ৰাতিপুৱা গধূলি যদি 3 দিনমান খুৱাই দিয়া যায় নহয় দানা নোখোৱা গাহৰিক মুখত সোমাই পেলাই দিব তো সেইকেইটা গাহৰি নিশ্চয় ভাল হ'ব তেনেকৈ আপোনালোকৰ গাহৰিটো ভাল হৈ পেলাই আপোনালোকৰো নিশ্চয় মানে আপোনালোকে তেনেকৈ ভাল এটা টকা তাৰ পৰা পাব পাৰে এতিয়া তেনেকৈ যদি বেমাৰী গাহৰিটো যদি আপোনালোকে বিকি দিয়ে আপোনালোকক গেৰাণ্টি দি গৈছোঁ আধা দামো নিদিয়ে বেপাৰী কাটিং পাৰ্টি আধা দামো নিদিয়ে তেনেকৈ আৰু নিজে যদি কাটিবলৈ লৈ যায় একদিনাকৈ অকস্মাত তো তেনেকৈ বেমাৰী গাহৰি বুলি পেলাই কৈ দিয়ে তেনেকৈ বহুতে মানে ভাল গাহৰিটো যদি আপোনালোকে নিয়ে বেমাৰী বুলিয়ে ক'ব তেনেকৈ সেইকাৰণে এই টাইমত বেপাৰীয়ে খুব কম দাম দিয়ে আৰু সেইকাৰণে এইখিনি টাইমত আমি জুন জুলাই আগষ্ট এই 3টা মাহ আমি ভালকৈ মানে গাহৰিখিনি যদি ৰাখিব পাৰোঁ এই 3টা মাহতে বহুত বেমাৰ হয় এই মহে কামোৰাৰ ফলতে বেছি হয় বেমাৰখিনি তো এই 3টা মাহ আমি ভালকৈ যদি ৰাখিব পাৰোঁ গাহৰিখিনি আমি ডেফিনেটলি ভাল দাম এটা পাম আৰু আপোনালোকে পোৱালি যদি প্ৰডাকশ্যন কৰিম ভাবি আছে এইখিনি টাইমত আপোনালোকে ক্ৰছ কৰাই দিয়ক আৰু বহুত ভাল আপোনালোকে দাম পাব এইখিনি টাইমত যদি ক্ৰছ কৰাই নহয় আমি ভাল এটা দাম পাম তো যি কি নহওক বন্ধুসকল মোৰ ভিডিঅ'বোৰ এনেকুৱাকৈ আহি থাকিব আৰু বহুতেই মানে তেনেকৈ বিচাৰে তো ভিডিঅ' আপোনালোকে দাদা দিব আমাক নতুন ভিডিঅ' দিব গাহৰিৰ বিষয়ে তো সেইকাৰণে মই ভিডিঅ' মাজে সময়ে তেনেকৈ বনাই থাকোঁ আৰু বিশেষ একো ক'বলৈ নাই সৰু ভিডিঅ' আছিলে আপোনালোকে চাই নিশ্চয় ভালেই পালে তো আজিলৈ বন্ধুসকল ইমানেই আছিল শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থেংক ইউ সকলোকে বাই বাই লগ পাইছোঁ নেক্সট নতুন আজিলৈ দিয়া ইমানেই আছিল বাই বাই লগ পাইছোঁ নেক্সট